হাউলিৰ বৰবালাত বাইকৰ শ্বৰুমৰ শুভ উদ্বোধন। বৰপেটা জিলাৰ বৰবালা বেতবাৰী কালচাৰ ডঙৰকুচি পথত আজি দিনৰ 11 বজাত দ্বিতীয় পচন্দৰ এটি এমএ মটৰ্ছ বাইকৰ শ্বৰুম মুকলি কৰা হয়। মৌলানা আব্দুল ৰহমানে কৰা দোৱা মুনাজাতৰ অন্তত মৌলানা সাইফুল ইছলাম খানৰ দ্বাৰা ফিতা কাটি আনুষ্ঠানিকভাৱে এমএ মটৰ্ছ বাইকৰ শ্বৰুমখন মুকলি কৰে। উক্ত অনুষ্ঠানত স্থানীয় সমাজকৰ্মী মকিমউদ্দিন, বজালী জিলা আমচুৰ সাধাৰণ সম্পাদক আজাহাৰ আলী সহ ভালে সংখ্যক বিশিষ্ট ব্যক্তি উক্ত অনুষ্ঠানত উপস্থিত থাকে। অতি উল্লেখনীয় যে এই এমএ মটৰ্ছ বাইকৰ শ্বৰুমখনত যিকোনো সাধাৰণ গ্ৰাহকে দ্বিতীয় পচন্দৰ বাইক বিক্ৰী, কিনা আৰু বিনিময় কৰিব পাৰিব বুলি এমএ মটৰ্ছৰ স্বত্বাধিকাৰী ক্ৰমে আলতাফ হুছেইন, মুনছেৰ আলী আৰু নুৰ আলমে জানিবলৈ দি সৰ্বস্তৰৰ শুভাকাংক্ষীসকলৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰে। বৰপেটা ৰোডৰ পৰা আলম চাৰোৱাৰৰ সহযোগত হাউলিৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট, পি সংবাদ। বেতবাৰী বৰপালা ভূঞাপাৰা এই একেবাৰে তাৰমানে নিম্ন পৰ্যায়ৰ গাঁও বুলিয়ে ক'ব পাৰি। ইয়াতে ইমান ডাঙৰ এটা প্ৰতিষ্ঠান হোৱাত নিশ্চয় আমি ৰাইজে উপকৃত হ'ম। কম পইচাতে ভাল মানৰ কাগজ পাতি সৈতে যদি গাড়ী এটা কম দামত ল'ব পাৰি নিশ্চয় সুবিধা হ'ব। আসসালামু আলাইকুম। তাৰমানে আমি এমএ মটৰ্ছ ছেকেণ্ড হেণ্ড ইউজড বাইকছৰ এটা শ্বৰুম অপেনিং কৰিলোঁ। যিহেতু এই অঞ্চলৰ মেক্সিমাম মানুহ কৃষিজীৱী হয়, আমি ভাবিলোঁ অলপ কম বাজেটত যদি ভাল ভাল বাইক পোৱা যায় মানুহে নিশ্চয় পচন্দ কৰিব। সেই হিচাপে এইখন দোকান আৰম্ভ কৰিলোঁ। এইখিনিতে চবৰে শুভাকাংক্ষা কামনা কৰি মই দোকানখন কৰিছোঁ। এইখিনিয়ে মই চব পাব আৰু ৰিলায়েবল দামত পাব। ৰিলায়েবল দামত পাব। কাগজ আমি লগে লগে ট্ৰান্সফাৰ কৰি দিম। ডকুমেণ্টছৰ ভেজাল নাই, একো ভেজাল নাই তাৰমানে, আৰু দামো সঠিক দামত পাব। আৰু ইয়াত সুবিধা আছে, কিনিব পাৰিব, কাৰোবাই বেচিব খুজিলে বেচিব পাৰিব, এক্সচেঞ্জ কৰিব পাৰিব, আৰু ইয়াত ছাৰ্ভিচিঙো হ'ব। চব সুবিধা আছে তাৰমানে। সচেতন ৰাইজ হিচাপে মানে আমি বজালী জিলা আমচুৰ ফালৰ পৰা এটা কথাই ক'ব বিচাৰিছোঁ, যিহেতু বৰবালা ভূঞাপাৰা আজি যিটো পুৰণা বাইকৰ শ্বৰুম উদ্বোধনী কৰিলে, এইটো উদ্বোধনী কৰাতে আমাৰ কৃষিজীৱী ৰাইজখিনিৰ বহুত উপকাৰ হ'ব। কাৰণ আমি বহুত বাইক পুৰণা হৈ গৈছে, আমি বাইক ইয়াতে দি পেলাই নতুন ছেকেণ্ড হেণ্ড বাইকে আমি নতুন লৈ যাব পাৰিম। লগতে আমাৰ ধৰক বহুতৰে টকা পইচাও নাই, কৃষিজীৱী মানুহখিনি ইয়াতে আহিলে আমি কম দামত, এটা মালিক পক্ষই যিহেতু কৈছে এটা সঠিক নিৰূপণ দামত তেওঁলোকে বাইক বিক্ৰী কৰিব আৰু কাগজ পাতিখিনি লগে লগে ট্ৰেন্সফাৰ কৰি দিব বুলি তেওঁলোকে আমাক অৱগত কৰিছে।